Hi all, মই বৰ্তমান আছো মই শাহিন মই বৰ্তমান আছো পৰিণীতা আমাৰ upcoming serial which is going to be telecast on 4th of March 2019 শিৱৰাত্ৰি দিনাখন টেলিকাষ্ট আছে মই পৰিণীতাৰ লোকেশ্যনত আছো বৰ্তমান আৰু ইয়াত দেখিছো আমি লিপিকা বা আছে লিপিকা বা আমি ফেসবুক লাইভ কৰি আছো কেনেকুৱা লাগিছে হাউ এক্সাইটেড ইমান খুব ভাল লাগিছে আৰু কাহিনীটো খুব সুন্দৰ গতিকে দৰ্শকে এটা নতুন ৰুচি পাব আশা কৰো দৰ্শকে আকোৱালি ল'ব আৰু টেলিকাষ্ট হ'বলৈ বেছি দিন নাই দৰ্শকে নিশ্চয় খুব ভাল পাব চেলখন চাই থ্যাংক ইউ ৰূপমদা খিনালে দেখোন আপুনি খিনোৱাৰ ৰিজনটো কওকচোন আপুনি সিক্ৰেট নাই মানে আনফৰ্চুনেটলি অকণমান মাজতে গা বেয়া হৈছিল চ' অকণমান চেঞ্জ এটা ভালো লাগিছে নিজৰ ফ্ৰেছ ফিল এটা চেঞ্জ ফৰ গুড আৰু হাউ এক্সাইটেড ৰূপমদা মানে পৰিণীতা আহি আছে ভেৰি এক্সাইটেড অকণমান বেলেগ ধৰণৰ কেৰেক্টাৰ এটা কৰি আছোঁ ভাল লাগিছে কৰি দৰ্শকে ভাল পাব বুলি সেইটোতো সদায় বিচ এটা থাকেই কাৰাক এণ্ড ভেৰি লাভিং ভেৰি পজিটিভ ফাদাৰ বহু লাভ মানে জীয়েকক নিজতকৈও বেছি ভাল পায় তেনেকুৱা দেউতাক এজনৰ না মই এতিয়া প্ৰথমবাৰ মানে চিৰিয়েল প্ৰপ'জন কৰিছোঁ আগত মই এখন চিনেমা শ্বৰ্ট ফিল্ম কৰিছিলোঁ তাৰপিছত এয়া মোৰ দ্বিতীয় হেৰি আৰু ৰং চেনেলৰ লগত বা নিউজ লাইভৰ লগত এটা ভাল সম্পৰ্ক গঢ়িব পাই মই নিজকে বৰ লাকি বুলি ভাবিছোঁ গতিকে পৰিণীতা ৰাইজে চাওক খুব ভাল পাব এটা বেলেগ ধৰণৰ কাহিনী লৈ আমি আহিছোঁ আমাৰ কল্পৰ এইটো নিজা কাহিনী আৰু প্ৰাঞ্জলে ধুনীয়াকৈ তাক সজাইছে গতিকে আমাৰ কাষ্টটো বৰ ধুনীয়া আপোনালোকে দেখিছেই গোটেইখিনি ধুনীয়া মানুহবিলাকক লৈছোঁ ৰাইজে চাই ভাল পাব সেইকাৰণে গতিকে আশা কৰিছোঁ ৰাইজে আদৰি ল'ব পৰিণীতাক মোৰ পৰিয়াল এনেই আহিছোঁ আৰু অকণমান ভাল লাগিছে ভাল হওক চবেই ৰাইজে আঁকোৱালি লওক চিৰিয়েলখন পূজা দিছোঁ বেলেগ বঢ়াইছোঁ পূজা কৰিব দিনে প্ৰথম সপ্তাহতে গৈছোঁ মই পূজাও কৰি আহিছোঁ ভাল হওক বুলিয়ে ভাবিছোঁ আৰু চবেই ৰাইজে আঁকোৱালি লওক ৰং চাওঁ সদায় চাওঁ ৰঙৰ লগতে আছোঁ ইমান দিন এতিয়া ভাল লাগিছে আগতে আমি দেখিছোঁ আপোনাক কিন্তু প্ৰথমবাৰৰ ভাৱে মেগা চিৰিয়েল এখনত দেখিব পাম বুলি আশা হয় এইখন মোৰ প্ৰথম মেগা চিৰিয়েল আৰু বিশেষকৈ মোৰ এইটো কাৰণে ভাল লাগিছে যে মই ফাৰ্ষ্ট মোৰ মেগা চিৰিয়েলখন মই ৰঙত ষ্টাৰ্ট কৰিছোঁ সেইটো কাৰণে মই খুব এক্সাইটেড হৈ আছোঁ চাওঁ বাকী কি হয় ৰঙৰ লগত জড়িত হৈ কেনেকুৱা ৰঙৰ লগত জড়িত হৈ মোৰ বিৰাটেই ভাল লাগিছে বুলি ক'ব পাৰি এইটো মোৰ এটা আশাই আছিল যে মই এখন ৰঙত চিৰিয়েল এখন কৰোঁ বহুত দিনৰ পৰা ভাবি আছিলোঁ তো সেয়ে মোৰ আশাটো পূৰণ হ'ল এতিয়া সেইটো কাৰণে ভাল লাগিছে ফেভৰেট এক্ট্ৰেছ এতিয়া অসমৰ কাৰ নিচিনা হ'ব মন কাৰ নিচিনা ইউ আৰ আপকামিং কাৰ নিচিনা হ'ব মন অসমৰ বুলি ক'লে মোৰ বৰষা বাক খুবেই ভাল লাগে আৰু এগৰাকী গায়ত্ৰী মহন্ত তেওঁক মোক খুব ভাল লাগিছিল এতিয়াও ভাল লাগে তেওঁ এতিয়া ইমান কাম কৰি থকা নাই কিন্তু তেওঁক মোক খুবেই ভাল লাগে আপোনাৰ কেৰেক্টাৰটো বিষয়ে মোৰ কেৰেক্টাৰটো চিৰিয়েলখনত মোৰ কেৰেক্টাৰটোৰ নাম প্ৰীতিনন্দা চক্ৰৱৰ্তী আৰু খুব এটা জলি কেৰেক্টাৰ খুব এজনী বাবলি খুব ছোৱালীজনী খুব এনি টাইম ফূৰ্তিত থাকে আৰু এটা খুব পজিটিভ কেৰেক্টাৰ খুব পজিটিভ আৰু ভাল লাগিছে কৰি চাওঁ এতিয়া কিমান দূৰ আগুৱাই যাব পাৰোঁ কিছুমান অনুভৱ আচলতে লিখিহে দিব পাৰিম কাৰণ মই চিৰিয়েলখনৰ চিত্ৰনাট্য লিখি আছোঁ গতিকে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি এই যে প্ৰথম ভেঞ্চাৰটো ৰঙত আৰম্ভ হ'ল সেইটো বহুত ডাঙৰ কথা নিজৰ কাৰণে বা যিকোনো এজন মানুহৰ কাৰণে ৰঙত যদি নিজৰ প্ৰথম কামটো আৰম্ভ হয় আৰু ইতিপূৰ্বে যিহেতু মই প্ৰাইডিছ ফেমিলিৰ এজন মেম্বাৰ আছিলোঁৱে গতিকে নিজৰ ঘৰতে কাম কৰি থকা যেন লাগি আছে আৰু কিমান ছাপোৰ্ট পাইছে ডিৰেক্টৰে কিমান আপোনাৰ পৰা ছাপোৰ্ট পাইছে বা কিমান জাষ্টিছ কৰিছে ডেফিনেটলি আৰু আমাৰ এনেকুৱা দিন গৈছে আমি ঠিক কাম আৰম্ভ কৰাৰ আগতে বহু উজাগৰি ৰাতি কটাইছোঁ বহুত ৰাতি আমি খোৱা নাই কল্প আৰু মই ষ্টৰি ডিছকাছ কৰি আমি স্ক্ৰিপ্ট বহুত ৰি-এডিট কৰি আমি লিখিছোঁ পঢ়িছোঁ বা কিছুমান কথা মোৰ কাৰণে নতুন কিছুমান কথা মোৰ চিন্তাটো কল্পৰ ধৰি লোৱাৰ কাৰণে নতুন সেইবিলাক গোটেইখিনি কৰি আমি কৈছোঁৱে ইতিমধ্যে যে বহু আমি উজাগৰি ৰাতি কটোৱাৰ পিছত
এই গোটেই মানে ফলটো আমি পাম বুলি আশা কৰিছোঁ আৰু এতিয়ালৈকে আমাৰ যিখিনি প্ৰমোজ বা আমাৰ অন্যান্য যিখিনি ভিডিঅ'জ ওলাইছে দৰ্শকৰ খুব ভাল ৰেছপন্স পাইছোঁ আৰু সকলোৱে সুধি আছে যে কেতিয়া আহিব আৰু ইতিমধ্যে প্ৰচাৰ হৈছে 4 মাৰ্চ গতিকে দৰ্শকক আমি অনুৰোধ জনাম ৰঙৰ প্ৰতিটো অনুষ্ঠান যিধৰণে আপোনালোকে আঁকোৱালি লৈছে আমাৰ পৰিণীতাকো আঁকোৱালি লওক আৰু পৰিণীতাত আমিনো কি নতুন দেখুৱাব বিচাৰিছোঁ আপোনালোকে সেইটো উপভোগ কৰক Himakshi, Shaheen ba. you are really looking very gorgeous. Thank you so Beautiful much. as So always. are you? Thank you for the compliments. কেনেকুৱা লাগিছে সবৰে মুখত বৈদেহী আছিলে এতিয়া পৰিণীতা হ'বনে Hopefully hobo. It's always great to work with Pride's Entertainment Channel Rongat কাম কৰি to be a part of it. সদায় ভাল লাগি আহিছে আৰু আগতে বৈদেহী চিৰিয়েলখন কৰিছিলোঁ মানুহে মোক হিমাক্ষী কলিতাতকৈ বেছি বৈদেহী বুলিয়ে চিনি পায় আৰু সেইটো মোৰ বেয়া নালাগে একচুৱেলি সেইটো মোৰ বেছি ভাল লাগে কাৰণ মানে নামতকৈ বেছি যদি কামেৰে মানুহক চিনি পায় তেতিয়া বেছি ভাল লাগে গতিকে আই হোপ মানুহে পৰিণীতাখন ইমান বেছি ভাল পায় যে এতিয়া মানুহে বৈদেহীক পৰিণীতা বুলি মাতিবলৈ আৰু কিমান ষ্ট্ৰং কেৰেক্টাৰটো কেৰেক্টাৰটো খুবেই বেছি ষ্ট্ৰং মানে ডিফাৰেণ্ট ফেজেছ অফ লাইফ আছে বিবাহৰ আগৰ মানে ছোৱালী অৱস্থাত যেনেকুৱা হয় এগৰাকী নাৰী তেনেকুৱা সেইটো ফেজ আছে তাৰপিছত বিয়াৰ পিছৰ ফেজ এটাও আছে আৰু কেইটামান ফেজ আছে কিন্তু মই এতিয়াই ৰিভিল কৰি নিদিওঁ অলপ ছাছপেন্সটো থাকক so people have to watch it Yeah, people have to watch it আৰু মই সকলোকে শাহিন বাৰ ফেচবুক লাইভৰ পৰা জনাবলৈ বিচাৰিছোঁ যে সকলোৱে প্লিজ চাওক আমাৰ অহা সোমবাৰৰ পৰা প্ৰত্যেক সোমবাৰৰ পৰা শনিবাৰলৈ 8 বজাত ৰং চেনেলত আমাৰ ধাৰাবাহিকখন টেলিকাষ্ট হ'ব সকলোৱে উপভোগ কৰক আৰু আপোনালোকে ফিডবেকছবোৰ জনাবলৈ নাপাহৰিব আপোনালোকে কি ভাল পাইছে কি বেয়া পাইছে সেইখিনি আমাক জনাই থাকিব আৰু আশীৰ্বাদ people can watch her in follow her in Instagram as well Yeah. Instagramতো আমাৰ পৰিণীতাৰ বিষয়ে অলপ গম পাম হা yes definitely মই এইখিনিতে কৈ দিওঁ মই ইনষ্টাগ্ৰামত আছোঁ কলিতা হিমাক্ষী 321 বুলি চ' আপোনালোকে মোক ফ'ল' কৰিব পাৰে so কমল কেনেকুৱা লাগিছে to be a part of পৰিণীতা আমি তোমাৰ লুকছ দেখিলে এনেকুৱা লাগে এই ল'ৰাটো বাপৰে বহুত মালদাৰ ল'ৰা হ'ব মানে চিৰিয়েলখনতো বহুত মালদাৰ নেকি চিৰিয়েলখনত হয় মোৰ লুকটোৱে তেনেকৈ বুলি ভাবে আৰু কিয় নাজানো মোক সেনেকুৱা কেৰেক্টাৰে মোক ডাইৰেক্টৰে মোক শ্বুট কৰে বুলি ভাবে নেকি কিন্তু মই ভেৰাইটিজ কেৰেক্টাৰ কৰি ভাল পাওঁ মই কমেডি কেৰেক্টাৰ কৰি খুব ভাল পাওঁ মই চিৰিয়াছ কেৰেক্টাৰ কৰি ৰোমেণ্টিক কেৰেক্টাৰ কৰি ভাল পাওঁ মোক কিছুমান সেনেকুৱা কেৰেক্টাৰ কৰিবলৈ হেঁপাহ আছে আগলৈকে আৰু পৰিণীতাখনত ইয়াত ৰোমেণ্টিক খুব মানে এনেকুৱা ধৰণৰ ৰোমেণ্টিক দিয়ে তাৰমানে কি ক'ম মানে চিৰিয়াছ ৰোমেণ্টিক তাৰমানে ৰখি যাওঁ মানে বেছিও কৰিব নোৱাৰোঁ চ' সেনেকুৱা ধৰণৰ কেৰেক্টাৰ খুব মানে চিৰিয়াছ কেৰেক্টাৰ মোৰ আৰু খুব ইমান মানে চিন্তা কৰিব লাগে কিছুমান কথাত বহুত ধৈৰ্য ধৰিব লাগিব সহ্য কৰিব লাগিব চ' কেৰেক্টাৰটো খুব মই এনজয় কৰিছোঁ আৰু খুব ওজন আছে কেৰেক্টাৰটোত মই কিমান কৰিব পাৰিছোঁ সেইটো মই নাজানো মই চেষ্টা কৰিছোঁ আৰু তাকে মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ কেৰেক্টাৰটো ভাল কৰিবৰ কাৰণে আৰু দৰ্শকে ভাল পাব বুলি মই আশা কৰোঁ হয় আৰু এটা মোৰ ফালৰ পৰা ৰং চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই 5 বছৰ মূৰত আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ ৰং চেনেলত মই কাম কৰিবলৈ পাই খুবেই সুখী আৰু আপোনালোকে চাব বুলি মই আশা ৰাখিলোঁ ডিৰেক্টৰ আহিব লাগে আমাৰ ওচৰত আহিলে ভাল হয় কল্প আমাৰ ওচৰত আহিলে ভাল হয় এনেকুৱা লুক এয়া কল্পজ্যোতি তুমি অনন্যা কৰিছা তাৰপিছত মেগা ছেকেণ্ড মেগা হ'ল এতিয়া পৰিণীতা মানে ছিংগল হেণ্ডেডলি কিমান ভয় কিমান এক্সাইটেডমেণ্টকৈ বেছি তোমাৰ মুখখন দেখিলে ভয় নিচিনা লাগে কেনেকুৱা নাই ফিলটো ভাল যে মই ৰঙৰ কাম কৰি আছোঁ বা তুমি অনন্যা কৰিছিলোঁ জোনাকী গাৰ্ডেন কৰিছিলোঁ এতিয়া আকৌ মেগা এখন কৰি আছোঁ ফিলটো ভাল কিন্তু ভয়টো লাগে চাইনবা তো কি ঠিক আমি আল্টিমেটলি থাৰ্ছডে তথাপিও এটা টিআৰপিটো আহিব ইমানটো লেভেলত বেয়া নহয় এটা টিআৰপি আহিব তথাপিও বেটাৰ টিআৰপি কেনেকৈ আহে সেইটোৰ ওপৰত ভয় এটা থাকে আৰু ধৰক আটাইখিনি ভাল মানুহ আছে বাৰু এতিয়ালৈকে চ' দেখা যাওক অডিয়েঞ্চে কিমানখিনি আমাক চাথ দিয়ে আল্টিমেটলি আমি এটাই অডিয়েঞ্চৰ ওপৰত নিৰ্ভৰ কৰোঁ যে আমিতো ভাল কৰিবই বিচাৰোঁ যেনেকৈ নহওক যি ফালৰ পৰাই নহওক চ' ভাল কৰি আছোঁ তো
তো অডিয়েন্সৰ ওপৰত ডিপেণ্ড কৰিম আৰু এতিয়া ইয়াত মই আমাৰ ভিউৱাৰ্ছক এটা কথা ক'ব বিচাৰিম যিসকল ফেচবুকত আছে এইখন চিৰিয়েল নট অনলি ফৰ দ'জ লেডিজ হু উইল বি এট হোম তেওঁলোকৰ কাৰণেই নহয় পুৰুষসকলৰ কাৰণেও এখন চিৰিয়েল খুব চাবলগীয়া চিৰিয়েল হ'ব কলেজ গোয়িং ষ্টুডেণ্টছৰ কাৰণেও চাবলগীয়া হ'ব আৰু দ'জ হু ৰিয়েলি লাভ দেয়াৰ লাভড ওৱানছ তেওঁলোকেও চাবলগীয়া হ'ব হয়নে ৰাইট একদম ৰাইট সব সেকশন অফ মানুহে এখন সিৰিয়েল চাব পাৰিব বিকজ আমাৰ ইয়াত আটাইখিনি আছে লাভ আছে ৰোমান্স আছে ফেমিলি বেকগ্ৰাউণ্ডৰ লগত যিখিনি কথা থাকে সেইখিনি আছে মাক দেউতাকৰ যিখিনি মানে ইমোশ্যন জড়িত হৈ থাকে নিজৰ ছোৱালীজনীৰ লগত সেইখিনি আছে আৰু আমি যিবিলাক ল'ৰা থাকে লাভটোক লৈ পেলাই খুব পজিটিভ হৈ থাকে নিজৰ গাৰ্লফ্ৰেণ্ডক লৈ পেলাই বা কিবাক লৈ পেলাই সেইখিনি আছে আৰু ৰিলেশ্যন এটা কেনেকৈ ধুনীয়াকৈ ৰাখিব পাৰি তাৰ ওপৰত আমি কাম কৰিছোঁ সেইটো কৰিছোঁ মুঠতে প্ৰেম বুলি মানুহৰ মনত কিছুমান মানুহৰ মনত ধৰক বহুত বেলেগ বেলেগ কথা আছে যে প্ৰেম ভাল নহয় তেনেকৈ কোৱা মানুহো মই পাইছোঁ বা তেনেকৈ কোৱা মানুহো আছে কিন্তু আমি এইটো এষ্টাব্লিছ কৰিব বিচাৰি আছোঁ যে প্ৰেমটো কেলৈ ভাল নহয় প্ৰেম ভাল হয় লগত খালি না এনেকৈ মানে একচুৱেলি মাইক্ৰ' আগত কথা কোৱা অভ্যাস নাই সেইকাৰণে আৰু এইটো লাগি আছে হ'ব আৰু মেকআপৰ কোন আছে মেকআপত আছে আমাৰ প্ৰথম অৱস্থাত আছিলে পক্ষী বুলি আছিলে চ' পক্ষী কিবা তাৰ বহুত হেভি কাম আহি আছে অকণমান গতিকে সেই গ'লগৈ চিৰিয়েলত নকৰে বা বেলেগ চিৰিয়েলত কৰিব তাৰপিছত আমাৰ মেকআপত এতিয়া আমাক সহায় কৰি আছে কৃষ্ণাক ইয়াত বিচাৰিম কৃষ্ণা খুব মোৰ নিচিনাই গলু মলু এতিয়া কৃষ্ণা কৃষ্ণা কেনেকুৱা লাগিছে ইমান অলৰেডি ধুনীয়া মানুহবিলাক এওঁতক আৰু ধুনীয়া কৰি কেনেকুৱা লাগিছে মোৰ এখন ফাৰ্ষ্ট হয় চিৰিয়েলৰ ভাল লাগিছে কাম কৰি চবৰ লগত সেয়াই আৰু এতিয়া কেনেকৈ কওঁ নাজানো নাই চবৰ লগতে মানে ভাল লাগিছে আৰু চবৰে অলপ হিমাক্ষী অকণমান কয় আৰু নাই কম নকয় কম বুলি মানে মোক অলপ দিয়াচোন মই নিজে দি লওঁ অকণমান মানে চিমাৰবোৰ অলপ বেছিকৈ বিচাৰে আৰু তাই বেছি বিচাৰে আৰু বাকীখিনি চব ঠিকে আছে আৰু গোটেইখিনি আৰু থেংক ইউ কৃষ্ণাই মোক যে বহাই মেকআপত 3 মিনিটমান ঘূৰিলে দাদা হৈ গ'ল মই আইনাখন ঠিকেই আছে দেখোন হৈ গ'ল মানে 3 মিনিটো নালাগে তাই বহিলোঁ উঠিলোঁ হৈ গ'ল বোলে দাদা আপোনাৰ হৈ গ'ল এতিয়া তাই হৈ গ'ল বুলি ক'লে তই আইনাখনলৈ ঠিকে আছে হৈ গ'ল পদ্মাখন ফেমিলি ডিউটিত আছিল ঠিক আছে চ' আজি আমাৰ পৰিণীতা ছেটত নিউজ লাইভৰ নিপ আছে মই নিপক অলপ বিচাৰিম নিপ কেনেকুৱা লাগিছে পৰিণীতাৰ ছেটত আপুনি ৰঙৰ ফেচবুক লাইভত আছে কেনেকুৱা লাগিছে চাইনবা খুব ভাল লাগিছে তোমালোক যিহেতু আহিছা আৰু পৰিণীতাৰ ছেটটো ভাল লাগিছে আৰু অগতানুগতিক বুলি কৈছে আৰু এই মুহূৰ্তলৈকে মই যিমানখিনি কৰি তেওঁলোকৰ পৰা জানিছোঁ বা ট্ৰেইলাৰটো চাইছোঁ বা গীতটো শুনিছোঁ অগতানুগতিক হয় এটা সাংঘাতিক মেছেজ আছে বুলি কৈছে মোক জনাইছে কিন্তু দেই ডাইৰেক্টৰে মোক পাৰ্চনেলি কৈছে তোমাকো কৈছে ৰিভিল কৰি নিদিওঁ যিহেতু দৰ্শকে চাব লাগিব ফেচবুকৰ দৰ্শকসকলে এতিয়া আমাক চাই আছে পৰিণীতা আপোনালোকে চাবই লাগিব আৰু শিৱৰাত্ৰিৰ দিনাৰ পৰা যিহেতু অন এয়াৰ হ'ব গতিকে ভাল দিন শুভ দিন সোমবাৰৰ পৰা শুকুৰবাৰলৈ হ'ব শনিবাৰলৈকে হ'ব গতিকে ভাল দিন আপোনালোকে চাই থাকিব ধাৰাবাহিক মানে কেৱল ৰং আৰু অসমত বা নৰ্থ ইষ্টত গতিকে মই সেই আশা কৰিছোঁ বাকীবোৰ ধাৰাবাহিক সফল হওক যিহেতু মই নিজেও প্ৰমোচনেল শ্ব'টো কৰিছোঁ গতিকে মোৰ আশাটো থাকিবই মই বিচাৰিম এইফালে দ্য নেগেটিভ মেন অলৱেজ নেগেটিভ এয়া হ'ল পদ্মনাভ দা ভাল এইখনত কিন্তু নিগেটিভ নহয় দেই একদম পজিটিভ মই এই কল্পই জানে এইটো আৰু প্ৰাঞ্জলে জানে সিহঁতি মানে মোক পজিটিভ কৰি দিছে একদম শ্বুটটো পিন্ধাই ফাইন জেণ্টলমেন কিয় মানে বিশ্বাস কৰিবলৈ কিয় অসুবিধা হয় তাৰমানে মই ভাল মানুহ হ'ব পাৰোঁ মানে এইটো কি ভিউৱাৰ্ছ যিমান নেকি মই নিগেটিভেই ক'ব লাগিব
নাই এবাৰ এক্সপেৰিমেণ্ট কৰি চাইছে কল্পই কি বা হয় এইটো উইকেণ্ড মানে মোৰ ব্লাষ্ট হৈ যাব আৰু যিটো কৈ দিলা তুমি থেংক ইউ অল দ্য বেষ্ট মানে এখন চিৰিয়েলৰ কাৰণে আপোনাক আমি সদায় বেলেগ বেলেগ ৰূপত দেখি আছোঁ হয় হয় এইটোত আপুনি কিমান এক্সাইটেড বৰ বেছি এক্সাইটেড হ'ব দিয়া নাই আমাৰ ডাইৰেক্টৰে তেওঁ মানে হেৰি মোক অলপ স্পুন ফিডিং কৰাই আছে কেৰেক্টাৰটোত ড্ৰপাৰ ফিডিংহে কৰাই আছে আচলতে অলপ অলপকৈ কৰাই আছে প্ৰথমত আপোনাৰতো আহি আছে অলপ ৰ'ব এনেকৈ কয় প্ৰথমত আপুনি দুদিনমান ৰৈ দিয়ক দি আছোঁ আপোনাৰ ভাল ভাল চিন আহি আছে ময়ো ৰৈ আছোঁ ভাল ভাল চিনৰ অপেক্ষাত কৈছে আপুনি ফালিব পাৰিব বাৰু হ'ব পাৰোঁ যদি ফালিম আৰু ন আপুনি কি ক'ব আমাৰ ভিউৱাৰ্ছক কি বুলি ক'ব কি ৰিকুৱেষ্ট কৰিব পৰিণীতাই নতুন ধাৰাবাহিকখনৰ মই এতিয়ালৈকে প্ৰমো চাইছোঁ বা কল্প ডিৰেক্টৰ মোৰ ভাইটি সি যিমানখিনি দেখুৱাইছে বা মই যিমানখিনি বাকী কো আৰ্টিষ্টৰ লগত কথা পাতি গম পাইছোঁ খুব কণ্টেণ্টটো খুব ভাল আৰু ট্ৰিটমেণ্ট খুব ভাল হৈছে আৰ্টিষ্টখিনিতো আপোনালোকে গম পাইছেই মই কি ক'ম সকলো ভাল আৰ্টিষ্ট আপোনালোকে চাই কিন্তু দৰ্শকে বিৰাটেই এনজয় কৰিব আৰু নাচালে চাগে এটা এপিছ'ড মিছ কৰিলে পিছদিনাখন বেয়া লাগিব কিয় বা নাচালোঁ আৰু সুধিব লাগিব কেনেকৈ ইউটিউবত পাম নেকি হয় আপলোড কৰে কিন্তু অকণমান টাইমটো ডিফাৰ কৰে গতিকে মিছ নকৰিব অন টাইম চাব পাৰিলে ৰিপিটটোও চাব থেংক ইউ কেমেৰা পেন কৰিলে ভাল পাম খুব ধুনীয়াকৈ মানে বহি আছে আমাৰ প্ৰযোজকৰ পুত্ৰ আপুনি এক্টিং চেক্টিং কৰিছে নাই নাই মই নাই নাই ধন্যবাদ কিন্তু মই এক্টিং চেক্টিং কৰা নাই মই সেইটো লাইনত নাইও আচলতে প্ৰথম কথা আমাৰ যোন পৰিণীতা মই ভাবোঁ আমাৰ শিৱৰাত্ৰিৰ দিনাখন আৰম্ভ হ'ব মানে ভগৱানে কৰক শিৱৰে কওক এখন খুব ভাল হ'ব আৰু নেক্সট সপ্তাহ চলাৰ নেক্সট সপ্তাহৰ পৰা মানুহৰ মুখে মুখে নিশ্চয় পৰিণীতা ওলাই থাকিব আৰু যুগলবন্দী আমাৰ ডাইৰেক্টৰ আৰু প্ৰাঞ্জল দুজনো ইমান ধুনীয়া অলপতে কথা পাতি আছিলোঁ কয় ৰাতি 1টা বজাত ফোন কৰে এইটো চেঞ্জ কৰি ভাল আছিল নেকি নিশ্চয় আৰু লগত ইমান ধুনীয়া কলা কুশলী একদম ছুপাৰ ডুপাৰ হিট হ'ব এইখন থেংক ইউ ইয়াতে আমাৰ কেমেৰা পাৰ্চন আছে হেল্ল' সো হাই হাই ইউ কেন স্পীক আছমিজ অসমীয়া অসমীয়া শুনা পাইছোঁ হয় ইয়াত কেমেৰা ৱৰ্ক খুব ধুনীয়া হৈছে দেখাও পাইছোঁ আৰু ইনফেক্ট অলপ বেলেগ ধৰণে কৰিছা কি প্লেন কৰিছা প্লেন মানে মইতো এতিয়া গেষ্ট চিনেমাটোগ্ৰাফাৰ নিচিনাই হৈ আছে পাপু ডেকাই ষ্টাৰ্ট কৰিছিলে চ' মই এতিয়া সি বেলেগ শ্বিডিউলত আছে এতিয়া মই কৰি আছোঁ চ' কেমেৰা মুভমেণ্টছখিনি বহুত চিৰিয়েলত নতুনকৈ কল্পে ট্ৰাই কৰিবলৈ চেষ্টা কৰিছে সেইখিনি বস্তু আমি নতুনকৈ কৰিছোঁ বুলি ভাবিছোঁ বাকী কেমেৰাও নতুন ইউজ কৰা হৈছে চ' সেই হিচাপত অলপ লুকটো ভাল পাব বুলি ভাবিছোঁ বাকী লাইট চাইডত তেনেকুৱা একো বিশেষ চেঞ্জেছ নাই জাষ্ট শ্বট টেকিঙত অলপ ডিফাৰেঞ্চেছ কৰা হৈছে লুকটো প্ৰায় যিটো টেলিভিশ্যন ৰিকুৱাৰমেণ্ট থাকে তাৰ মতে যিটো লুক লাগে সেইটোৱে বনোৱা গৈছে ৰুবুল্লা এইফালে আছে আমি ডেফিনেটলি এখন ধুনীয়া চিৰিয়েল উপভোগ কৰিব পাৰিম ফ্ৰম 4th March সকলোকে অনুৰোধ জনাইছোঁ প্লিজ আপোনালোকে 4 মাৰ্চত পৰিণীতা চাওক আৰু ডেফিনেটলি এটা নতুন টেষ্ট এটা নতুনত্ব পাব পৰিণীতাত মানডে টু ছেটাৰডে এট 8 PM অনলি অন চেনেল ৰঙত চাব পাব আপোনালোকৰ শিৱৰাত্ৰিৰ দিনাখন আহি আছে পৰিণীতা চাব ধন্যবাদ